কাপুরিয়া গাঁৱৰে নিৰ্বাসী আছিলে বিষ্ণুপ্ৰিয়া বাসগিৰিতে আজি এই আৰক্ষী বিষয়া আছিলে অনুপম গোৱালা নামৰে বিষয়াজনক আমি নিজৰ গুলিৰে নিজৰ পিস্তল গুলিৰে আত্মহত্যা কৰিছে বুলি আমি বিশেষ সূত্ৰৰ পৰা আমি অৱগত হৈছো। এইটো এটা খুব অঞ্চলটো বেয়া প্ৰভাৱ পেলাইছে বুলি ক'ব, বেয়া কাম হৈছে বুলি ক'ব বিচাৰিছো। আৰু এটা পুলিচ শীৰ্ষ বিষয়া থকা পাছতো আজি এনেধৰণৰ কাণ্ড কৰিছে, এইটো আমি গৰিহণা জনাব বিচাৰিছো। আৰু এনেধৰণৰ বেয়া কামৰ পৰা লিপ্ত হোৱা খাতিৰত আমি উচ্চ পৰ্যায়ত এটা তদন্ত কৰাৰ এটা ব্যৱস্থা কৰিবলৈ কাৰণে আমি গৃহ বিভাগৰ দাবী জনাইছো। এই তেনেকুৱাই বিশেষ সূত্ৰৰ পৰা আমি অৱগত হৈছো যে নাৰীৰ লগত কেলেংকাৰী থকা অৱস্থাতে এই ঘটনাটো ঘটিব পাৰিছে বুলি। ঘটনাটো মই শুই আছো নহয়, তেতিয়া কিবা এটা চাউণ্ড শুনিলোঁ। মই ক'ৰবাত ইলেক্ট্ৰিক শ্বৰ্ট হৈছে বুলি ভাবিছোঁ আৰু তাৰপিছত বিশেষ হেৰি কৰা নাই, চিন্তা কৰা নাই। খিৰিকীয়েদি মই বোলো কিবা এটা হৈছে নেকি চাওঁ, চাই দেখিছোঁ একো নাই, ক'তো একো নাই। বাহিৰলৈ ওলাই চাই খবৰ এটা কৰি আহোঁ বুলি গৈছোঁ, তেতিয়াহে দেখিছোঁ মই দুদু আৰু তেওঁৰ ৱাইফ পৰি আছে সেই বুলি ভাবিছোঁ। পিছতহে গম পাইছোঁ ঘৈণীয়েকক যেতিয়া হস্পিটাললৈ নিছে তেতিয়া গম পাইছোঁ ক'ৰবাৰ মানুহ এজনে কিবা কৰিলেহি। তেখেতৰ আৰক্ষী বিষয়া বুলি আমি জানিব পাৰিছোঁ। তেওঁ পূৰ্বেও আহে নেকি ইয়ালৈ, আপুনি দেখিছে? নাই দেখা। প্ৰথম তেওঁক দেখিছে? মই মানুহজন দেখাই নাই, এতিয়াও দেখা নাই। এজন দুদু বুলিয়ে ভাবি আছিলোঁ। ইলেক্ট্ৰিক শ্বৰ্ট হৈ পেলাই দুইজন শ্বৰ্ট হৈ পেলাই পৰি আছে সেই বুলি ভাবিছোঁ।